মহামূৰ্খ এজনেও গম পায় যে গৌৰৱ গগৈ পাকিস্তানৰ লগত কোনো লিংক নাই আৰু যদি পাকিস্তানৰ লগত লিংক আছে তেতিয়াহ'লে অমিত শ্বাহটো ফেইল, গৃহ বিভাগ ফেইল। গো বেক তেওঁলোকে কৰাই থাকক, আমাৰ কোনো আপত্তি নাই। গো বেক ক'ত কৰাইছে? আমি তেওঁলোকৰ এই চৰকাৰ অসমৰ ৰাইজক লুণ্ঠন কৰা সম্পত্তি দেখুৱাবলৈ যাওঁতে এটা মানুহে গো বেক নকৰিলে ৰাতিলে মামীয়ে মামাক সোধাই দিব নেকি ঘৰত? গৌৰৱ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ পত্নীয়ে জলাশয় পুতি মাটি শ্ৰেণী পৰিৱৰ্তন কৰি 5 ষ্টাৰ স্কুল এখন খুলিছে, আনহাতে 8,000 চৰকাৰী বিদ্যালয় বন্ধ হৈছে। গতিকে যেতিয়া সেইটো দেখুৱাবলৈ গৈছে, মুখ্যমন্ত্ৰীক চাগে পত্নীয়ে দিনতে চাগে ফোন কৰিছে যে তোমাৰ ইমান পুলিচ থাকোঁতে গৌৰৱ গগৈ গৈ পেলাই ইণ্টাৰনেশ্যনেল বাইণ্ডাৰ স্কুলৰ ওচৰত গ'ল, নৰ্থ ইষ্ট প্ৰাইডত গ'ল, নিউজ লাইফৰ ওচৰত গ'ল, গল্ডেন থ্ৰেডৰ ওচৰত গ'ল, ৰাতি চাগে দুইজনৰে কাজিয়া লাগিছে। আৰু যেতিয়া ইণ্টাৰনেশ্যনেল স্কুলৰ ফ্ৰণ্টত আমি গ'লোঁ, খবৰ দি দিছে 13টামান ল'ৰা আহিছে, সৰু সৰু ল'ৰা ছোৱালী। কেলৈ আহিছেও গম নাপায়, এই গৌৰৱ গগৈক পাকিস্তানী চিঞৰিবলৈ গৈছে। মহামূৰ্খ এজনেও গম পায় যে গৌৰৱ গগৈ পাকিস্তানৰ লগত কোনো লিংক নাই আৰু যদি পাকিস্তানৰ লগত লিংক আছে তেতিয়াহ'লে অমিত শ্বাহটো ফেইল, গৃহ বিভাগ ফেইল। গতিকে এই কথাবিলাক 2-4টাতো গো বেক দিব। এতিয়া হিমন্ত বিশ্ব শৰ্মাই দেখিছে মোৰতো গোটেই প্ৰপাৰ্টিবিলাকৰ লিষ্ট কংগ্ৰেছৰ হাতত গুচি গ'ল। গৌৰৱ গগৈ যিকেইখন বাছ আমি বনাইছোঁ, আমি অসমৰ ৰাইজক দেখুৱাই দিম যে আমাৰ 1250 টকাত বাইদেউসকলে মূৰ্ছা যাবলগীয়া হৈছে, মিটিঙত গৈ বাচ্চা জন্ম দিবলগীয়া হৈছে, মিটিঙত গৈ মৃত্যুমুখত নলবাৰীত পৰিবলগীয়া হৈছে। তাৰ বিপৰীতে মামীয়ে বাইণ্ডাৰ ইণ্টাৰনেশ্যনেল স্কুল, বাণী গ্ৰেঞ্জ, বাগান এইবিলাক যে খুলিছে, আমি গাড়ীত এতিয়া দেখুৱাই গৈ থাকিম। গো বেক তেওঁলোকে কৰাই থাকক, আমাৰ কোনো আপত্তি নাই। গো বেক ক'ত কৰাইছে? আমি তেওঁলোকৰ এই চৰকাৰ অসমৰ ৰাইজক লুণ্ঠন কৰা সম্পত্তি দেখুৱাবলৈ যাওঁতে এটা মানুহে গো বেক নকৰিলে ৰাতিলে মামীয়ে মামাক সোধাই দিব নেকি ঘৰত? গতিকে এইটো আমি একচেপ্ট কৰি লৈছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ পত্নীয়ে জলাশয় পুতি মাটি শ্ৰেণী পৰিৱৰ্তন কৰি 5 ষ্টাৰ স্কুল এখন খুলিছে, আনহাতে 8,000 চৰকাৰী বিদ্যালয় বন্ধ হৈছে। গতিকে যেতিয়া সেইটো দেখুৱাবলৈ গৈছে, মুখ্যমন্ত্ৰীক চাগে পত্নীয়ে দিনতে চাগে ফোন কৰিছে যে তোমাৰ ইমান পুলিচ থাকোঁতে গৌৰৱ গগৈ গৈ পেলাই ইণ্টাৰনেশ্যনেল বাইণ্ডাৰ স্কুলৰ ওচৰত গ'ল, নৰ্থ ইষ্ট প্ৰাইডত গ'ল, নিউজ লাইফৰ ওচৰত গ'ল, গল্ডেন থ্ৰেডৰ ওচৰত গ'ল, ৰাতি চাগে দুইজনৰে কাজিয়া লাগিছে। আৰু যেতিয়া ইণ্টাৰনেশ্যনেল স্কুলৰ ফ্ৰণ্টত আমি গ'লোঁ, খবৰ দি দিছে 13টামান ল'ৰা আহিছে, সৰু সৰু ল'ৰা ছোৱালী। কেলৈ আহিছেও গম নাপায়, এই গৌৰৱ গগৈক পাকিস্তানী চিঞৰিবলৈ গৈছে। মহামূৰ্খ এজনেও গম পায় যে গৌৰৱ গগৈ পাকিস্তানৰ লগত কোনো লিংক নাই আৰু যদি পাকিস্তানৰ লগত লিংক আছে তেতিয়াহ'লে অমিত শ্বাহটো ফেইল, গৃহ বিভাগ ফেইল। গতিকে এই কথাবিলাক 2-4টাতো গো বেক দিব। এতিয়া হিমন্ত বিশ্ব শৰ্মাই দেখিছে মোৰতো গোটেই প্ৰপাৰ্টিবিলাকৰ লিষ্ট কংগ্ৰেছৰ হাতত গুচি গ'ল। গৌৰৱ গগৈ যিকেইখন বাছ আমি বনাইছোঁ, আমি অসমৰ ৰাইজক দেখুৱাই দিম যে আমাৰ 1250 টকাত বাইদেউসকলে মূৰ্ছা যাবলগীয়া হৈছে, মিটিঙত গৈ বাচ্চা জন্ম দিবলগীয়া হৈছে, মিটিঙত গৈ মৃত্যুমুখত নলবাৰীত পৰিবলগীয়া হৈছে। তাৰ বিপৰীতে মামীয়ে বাইণ্ডাৰ ইণ্টাৰনেশ্যনেল স্কুল, বাণী গ্ৰেঞ্জ, বাগান এইবিলাক যে খুলিছে, আমি গাড়ীত এতিয়া দেখুৱাই গৈ থাকিম। গো বেক তেওঁলোকে কৰাই থাকক, আমাৰ কোনো আপত্তি নাই। গো বেক ক'ত কৰাইছে? আমি তেওঁলোকৰ এই চৰকাৰ অসমৰ ৰাইজক লুণ্ঠন কৰা সম্পত্তি দেখুৱাবলৈ যাওঁতে এটা মানুহে গো বেক নকৰিলে ৰাতিলে মামীয়ে মামাক সোধাই দিব নেকি ঘৰত? গতিকে এইটো আমি একচেপ্ট কৰি লৈছোঁ।